নমস্কাৰ আজিৰ ভিডিঅ'ত আমি বাক্সা ডিষ্ট্ৰিক্টৰ হৈ যোৱা 2023-24 বৰ্ষৰ ক্লাছ 9ৰ এনুৱেল এক্সামিনেশ্যনৰ যিখন তোমালোকৰ জেনেৰেল মেথমেটিক পেপাৰ সেই পেপাৰখন তোমালোকৰ সৈতে আলোচনা কৰিম আৰু এইখন পেপাৰত তোমালোকৰ 45টা MCQ আছে সেই 45টা MCQ তোমালোকৰ সৈতে আলোচনা কৰিম আৰু লং এনসাৰ টাইপৰ কোৱেশ্চনবিলাক তোমালোকে চাই যোৱা আৰু কিতাপৰ সৈতে মিলাই যোৱা কাৰণ তোমালোকক সকলোখিনি সলিউশন অতি ধুনীয়াকৈ পঢ়াইছো আৰু এই পেপাৰটো পঠিয়াইছে নিয়াৰ কাৰ্জি অৰ্থাৎ অংকুৰণ শিশু নিকেতন গুৰেশ্বৰৰ ক্লাছ 9ৰ ষ্টুডেণ্ট এজনে। তো ঠিক আছে তোমালোকে ভিডিওটি চাই যোৱা আৰু ভিডিওটি যিমান পাৰে সিমান শেয়াৰ কৰি দিয়া যিসকলৰ এক্সাম হৈ গৈছে তোমালোকে মিলাই লোৱা আৰু যিসকলৰ এক্সাম এতিয়া হোৱা নাই তোমালোকে ইয়াৰ পৰা এটা আইডিয়া পাই যাবা কেনে ধৰণৰ কোৱেশ্চন আহে। তো গ্ৰুপ এত সোৱা 45টা MCQ আছে 1 মাৰ্ক কে থাকিব তোমালোকৰ সোৱা শুদ্ধ উত্তৰটো বাছি উলিওৱা চাৰিটা অপচন দিয়া থাকিব কোনটো শুদ্ধ আমি বাছি উলিয়াব লাগে। কোৱেশ্চন নম্বৰ 1 টোত কি বুলি কৈছে 0.25 ক শতকৰা ৰূপত প্ৰকাশ কৰিলে কি হ'ব চাৰিটা অপচন দিয়া আছে। তো আমি সকলোৱে জানো যে শতকৰা ৰূপত প্ৰকাশ কৰিলে আমি কি কৰিব লাগে 100 ইনটু কৰিব লাগে মানে পূৰণ কৰিব লাগে। তো 0.25 ইনটু 100% তো কিমান হ'ব সো 0.25 মানে 25/100 ইনটু 100 আছে ইয়াত আমি দেখা পাইছো 100 কেনসেল গ'ল তলে ওপৰে কিমান ৰৈ গ'ল 25%। তো এটো ক'ত আছে আমাৰ অপচন এ আছে গতিকে অপচন এ হ'ব শুদ্ধ উত্তৰ। 2 নম্বৰটো সোৱা 1/√3 - √2 ইয়াৰ মান হল চাৰিটা অপচন দিয়া আছে কোনটো শুদ্ধ হয় বাছি উলিয়াব লাগে। তো এই ক্ষেত্ৰত কেনে কৰিবা সোৱা কি দিয়া আছে 1/√3 - √2 ইয়াত আমি দেখা পাইছো যে হৰটো কি হৈ আছে অপৰিমেয় হৈ আছে হৰটো আমি পৰিমেয় কৰিম ঠিক আছে। তেতিয়াহলে কি কৰিম আমি এই হৰটোৰ সংযুগ্ম ৰাশিৰে তলে ওপৰে পূৰণ কৰিম ইয়াৰ সংযুগ্ম ৰাশি কি হ'ব √3 - √2 আছে সংযুগ্ম ৰাশি হ'ব √3 + √2 তলত ইনটু কৰিছো ওপৰতো ইনটু কৰিব লাগিব √3 + √2 তো ইকুৱেল সো 1 ইনটু √3 + √2 কি হ'ব √3 + √2 হ'ব আৰু তলত কি আছে √3 - √2 হোল ইনটু √3 + √2 তো এইটো আমাৰ কি হৈ আছে a + b হোল ইনটু a - b আৰহিত পৰি গ'ল তেতিয়াহলে কি হ'ব a² - b²। তো এই ফৰ্মুলা মতে বহুৱাই দিয়া সো a² a মানে কি √3² - b², b মানে √2²। তো ইকুৱেল ওপৰত আছে আমাৰ √3 + √2 তলত কি হ'ব √3² মানে 3 মাইনাস √2² মানে 2 তেতিয়াহলে কি পাইছা √3 + √2 বাই 3 - 2 1 অৰ্থাৎ কি ৰৈ গ'ল √3 + √2 এটো আমাৰ ক'ত আছে অপচন ডি আছে গতিকে অপচন ডি হ'ব শুদ্ধ উত্তৰ √3 + √2। 3 নম্বৰটো সোৱা অযুগ্ম অখণ্ড সংখ্যাৰ প্ৰকাশ ৰাশি হল চাৰিটা অপচন দিয়া আছে কোনটো শুদ্ধ হ'ব বাছি উলিয়াব লাগে। সো অযুগ্ম অখণ্ড সংখ্যা 1 নম্বৰত কি বুলি কৈছে 2m + 1 2m + 1 এইটো অযুগ্ম অখণ্ড সংখ্যাৰ প্ৰকাশ ৰাশি হয়নে। সো m ৰ মান যদি তুমি 0 লোৱা 0 * 2 0 হৈ যাব +1 কিমান হ'ব 1 1 টো কি হয় অযুগ্ম অখণ্ড সংখ্যা হয়। তুমি যদি m ৰ মানটো -1 লোৱা সোৱা 2 ইনটু m ৰ মান লৈ ললো -1 + 1 ইকুৱেল কিমান হ'ব 2 ইনটু -1 -2 + 1 কিমান ওলাব -1 এইটো আমাৰ কি হয় অযুগ্ম অখণ্ড সংখ্যা ঠিক আছে। গতিকে ইয়াৰ পৰা আমি গম পাইছো যে 1 নম্বৰটো অযুগ্ম অখণ্ড সংখ্যাৰ প্ৰকাশ ৰাশি হয়। 2 নম্বৰটো সোৱা 2m m যিকোনো এটা অখণ্ড সংখ্যা আমি জানো যে যিকোনো সংখ্যাৰ লগত যদি 2 ইনটু কৰো সেইটো যুগ্ম সংখ্যা হৈ যায় তেতিয়াহলে এইটো অযুগ্ম অখণ্ড সংখ্যাৰ প্ৰকাশ ৰাশি নহয়। 3 নম্বৰটো সোৱা 3 নম্বৰটো আৰু 1 নম্বৰটো একেই হয় n ৰ মানটো যদি আমি যিকোনো অখণ্ড সংখ্যা লওঁ 1 + 2 ইনটু n ৰ মান যদি 3 লোৱা তো 1 + 2 3 × 6 কিমান হ'ব 7 এইটো কি হয় আমাৰ অযুগ্ম অখণ্ড সংখ্যাৰ প্ৰকাশ ৰাশি হয়। তো ইয়াৰ পৰা আমি দেখা পাইছো যে 1 নম্বৰ আৰু 3 নম্বৰটো অযুগ্ম অখণ্ড সংখ্যাৰ প্ৰকাশ ৰাশি হল 4 নম্বৰটো নহয় কাৰণ n যদি যিকোনো অখণ্ড সংখ্যা লোৱা তাৰ লগত 2 ইনটু কৰিলে যুগ্ম হৈ যাব। তো অপচন এত কি বুলি কৈছে 1 আৰু 2 দুইটাই সত্য 1 আৰু 2 দুইটা সত্য নে নহয় তো এ নম্বৰটো হ'ব নোৱাৰে। অপচন বিত কি বুলি কৈছে 1 সত্য 1টোতো সত্য হয় কিন্তু আমি 3টো সত্য দেখা পাইছো তো এইটো কেনসেল। অপচন সিত কি বুলি কৈছে 3 সত্য কিন্তু আকৌ 1টো সত্য হৈ আছে এইটো কেনসেল। অপচন ডিত কি বুলি কৈছে 1 সত্য কিন্তু 3 অসত্য 1 সত্য 3 অসত্য কেনেকৈ হ'ব একেইটো হৈ আছে ন তো এইটো হ'ব নোৱাৰে ইয়াত আমি দেখা পাইছো চাৰিটা অপচনে মিলা নাই। এই 3 নম্বৰ কোৱেশ্চনটো মই অলপ কনফিউজ হৈ আছো সেইকাৰণে তোমালোকৰ ক্লাছ টিচাৰক এবাৰ সুধি ল'বা যে 3 নম্বৰটোৰ এনসাৰটো কোনটো শুদ্ধ হয়। অপচন এ টো শুদ্ধ হ'ব নেকি
চোৱাচোন 1 আৰু 2 জায়গাত যদি 3 থাকিলে হয় 1 আৰু 3 দুয়োটাই সত্য 1 আৰু 3 দুয়োটাই সত্য 4 নম্বৰটো চোৱা তলৰ কোনটো পৰিমেয় সংখ্যা নহয় 4টা অপচন দিয়া আছে তো ইয়াত আৰু বাকি অপচনকেইটা নাচালে হ'ব কাৰণ আমি সকলোৱে জানো যে পাই এটা অপৰিমেয় সংখ্যা পাইটো দেখা পাইছা তো পাইটোৱে হ'ব শুদ্ধ উত্তৰ পাই অপৰিমেয় সংখ্যা পৰিমেয় সংখ্যা নহয় 5 নম্বৰটো চোৱা 2^2/3 ইনটু 2^1/3 ইয়াৰ মান কি হ'ব 4টা অপচন দিয়া আছে তো কোৱেশ্চনটোত কি বুলি কৈছে যে 2^2/3 ইনটু 2^1/3 তো এই ক্ষেত্ৰত কি হ'ব 2 থাকিব আৰু ঘাতবিলাক কি হ'ব পুৰণা ক্ষেত্ৰত ঘাতবিলাক প্লাস হৈ যায় 2/3 প্লাস 1/3 ইকুৱেল 2 লসাগু কিমান হ'ব 3 আৰু ওপৰত 2 + 1 3 তো 2^3 কেনসেল গ'ল 1 থাকিব 2^1 মানে 2 তো এইটো আমাৰ ক'ত আছে অপচন চিত আছে গতিকে অপচন সি হ'ব শুদ্ধ উত্তৰ এইটো আছিল আমাৰ 5 নম্বৰটোৰ এনসাৰ 6 নম্বৰটো চোৱা স্তম্ভ x ৰ লগত স্তম্ভ y মিলালে কোনটো উত্তৰ শুদ্ধ হ'ব সো x ৰ লগত y মিলাব লাগে তো ইয়াত কি বুলি কৈছে ইয়াত সূচক আৰু ঘাতৰ পৰা যিখিনি সূত্ৰ আছে সেইখিনি ইয়াত উল্লেখ কৰিছে তো x যেটো স্তম্ভ ইয়াত কি বুলি কৈছে a to the power m into a to the power n তো এই ক্ষেত্ৰত কি হ'ব a to the power m plus n আমি জানো পুৰণা ক্ষেত্ৰত ঘাতবিলাক কি হয় যোগ হয় তো ক'ত আছে এইটো স্তম্ভ y ৰ আৰত আছে এই ক্ষেত্ৰত আমি দেখা পাইছো যে a কাৰ লগত মিলিছে r ৰ লগত মিলিছে ঠিক আছে তো চোৱা a r ৰ লগত মিলা কোনটো অপচনত আছে অপচন বি চোৱা a r ৰ লগত মিলিছে অপচন সি টো কি হয় a r ৰ লগত মিলিছে তেতিয়াহ'লে বি আৰু সি ৰ ভিতৰত যিকোনো এটা হ'ব তো এবাৰ চোৱা a to the power m by a to the power n তো এই ক্ষেত্ৰত কি হয় হৰণৰ ক্ষেত্ৰত ঘাতবিলাক কি হৈ যায় মাইনাস হৈ যায় a to the power m minus n এইটো ক'ত আছে আমাৰ বি টু পি লগত মিলিছে বি পি লগত মিলিছে এইটো কোনটো অপচনত আছে আমাৰ বি আৰু সি অপচন দুটাৰ ভিতৰত যিকোনো এটা হ'ব তো বি পি লগত মিলিছে এইটো আমাৰ অপচন সিত আছে তো অপচন বি টু হ'ব নোৱাৰে অপচন সি তেতিয়াহ'লে আমি পাই গ'লো অপচন সি হ'ব আমাৰ শুদ্ধ উত্তৰ তো বাকি এই দুটা কৰি নাচালেও হ'ব ঠিক আছে 7 নম্বৰটো চোৱা দুটা অপৰিমেয় সংখ্যাৰ পূৰণফল দুটা অপৰিমেয় সংখ্যাৰ পূৰণফল কেতিয়াবা পৰিমেয় হ'ব পাৰে কেতিয়াবা অপৰিমেয় হ'ব পাৰে তো এইটো আমাৰ কোনটো অপচনত আছে অপচন এত আছে অপচন এ হ'ব শুদ্ধ উত্তৰ পৰিমেয় বা অপৰিমেয় 8 নম্বৰটো চোৱা a x to the power 3 plus b x to the power n plus c x plus d এই বহুপদ ৰাশিটোৰ মাত্ৰা 2 হোৱাৰ শৰ্তটো হ'ল সো মাত্ৰা যদি 2 হ'ব লাগে এই যেটো বহুপদটো কি হ'ব লাগিব দ্বিঘাত বহুপদ হ'ব লাগিব তো দ্বিঘাত বহুপদ হ'বলৈ হ'লে পাৱাৰটো কি হ'ব লাগিব সৰ্বোচ্চ পাৱাৰ 2 হ'ব লাগিব তাৰ মানে এই n ৰ মানটো 2 হ'ব লাগিব তো a x to the power 3 টো কেনসেল হ'ব লাগিব কেনসেল হ'ব কাৰণে r মানটো কি হ'ব লাগিব 0 হ'ব লাগিব তো r মান 0 হ'ব লাগিব আৰু n ৰ মানটো কি হ'ব লাগিব 2 হ'ব লাগিব তো এইটো কন্ডিশন আমাৰ ক'ত আছে অপচন সি আছে গতিকে অপচন সি হ'ব শুদ্ধ উত্তৰ a = 0 n = 2 9 নম্বৰটো চোৱা p of x = x² - 1 এই বহুপদটোৰ শূন্যবোৰ হ'ল 4টা অপচন দিয়া আছে কোনটো শুদ্ধ হয় বা সি উলিয়াব লাগে চোৱা p of x এই বহুপদৰ কি উলিয়াব লাগে শূন্য উলিয়াব লাগে তো ইমপ্লাইজ বহুপদটো কি আছে x² - 1 = 0 তো ইমপ্লাইজ x² = -1 টো এফালে গ'ল +1 তো ইমপ্লাইজ x = কি হ'ব এফালে স্কয়াৰটো যদি আমি বাওফালে উঠাই দিও সোফালে কি হ'ব প্লাস মাইনাস চিন আহিব +-1 তো x ৰ মান কি ওলাইছে -1 আৰু +1 তো এইটো আমাৰ ক'ত আছে অপচন সি আছে গতিকে অপচন সি হ'ব শুদ্ধ উত্তৰ কি ওলাইছে 1 আৰু -1 আৰু -1 অপচন ডি নহয় অপচন ডিত কি বুলি কৈছে 1 বা -1 বুলি কৈছে তোমালোকে কনফিউজন নহবা 1 বা -1 মানে কি হৈছে হয়তো -1 হ'ব পাৰে বা 1 হ'ব পাৰে তো ইয়াত আমি x ৰ মানটো কি পাইছো 1 আৰু -1 পাইছো ঠিক আছে দুইটাই পাইছো 10 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে x² - 1 ক 1 - x ৰে হৰণ কৰিলে ভাগফল কি হ'ব 4টা অপচন দিয়া আছে চোৱা ইয়াত আমাৰ কি বুলি কৈছে x² - 1 ইয়াক আমি কি কৰিব লাগে 1 - x সো 1 - x বা -x + 1 একে কথা তো -x + 1 এদি আমি হৰণ কৰো ঠিক আছে যেহেতু ইয়াত x² আছে
তো মাইনাছ এক্সৰ লগত আৰু কি লাগিব মাইনাছ এক্স লাগিব মাইনাছ এক্স ইনটু মাইনাছ এক্স কি হ'ব এক্স স্কুৱেৰ হৈ যাব তাৰপিছত মাইনাছ এক্স প্লাছ 1 কি হ'ব মাইনাছ এক্স হ'ব তো হৰণৰ ক্ষেত্ৰত মাইনাছ এক্স স্কুৱেৰ কেঞ্চেল গ'ল তো মাইনাছ মাইনাছ কি হৈ যাব প্লাছ প্লাছ এক্স এই মাইনাছ 1টো নমাই আনা মাইনাছ এক্সৰ লগত কি ইনটু কৰিলে এক্স হ'ব মাইনাছ 1 ইনটু কৰি দিয়া মাইনাছ 1 ইনটু মাইনাছ এক্স মাইনাছ মাইনাছ কি হৈ গ'ল প্লাছ 1 ইনটু এক্স এক্স তো মাইনাছ 1 প্লাছ 1 কি হ'ব মাইনাছ 1 বাছ এইখিনি কেঞ্চেল গ'ল কি ৰৈ যাব 0 গতিকে আমি ভাগফল কি পালোঁ ভাগফল পালোঁ মাইনাছ এক্স মাইনাছ 1 তো ইয়াৰ পৰা যদি আমি মাইনাছটো কমন লওঁ কি হ'ব এক্স প্লাছ 1 তো এইটো আমাৰ ক'ত আছে অপশ্যন ডিত আছে গতিকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ মাইনাছটো কমন লৈছে এক্স প্লাছ 1 11 নম্বৰ চোৱা অলপ বেলেগ ধৰণৰ এক্স কিউব প্লাছ এক্স স্কুৱেৰ প্লাছ 2x ইয়াক এক্সেৰে হৰণ কৰিলে চোৱা উক্তি একত কি বুলি কৈছে ভাগফল কি পাওঁ এক্স স্কুৱেৰ প্লাছ এক্স প্লাছ 2 আৰু উক্তি 2ত কি বুলি কৈছে ভাগশেষ কি পাওঁ 1 পাওঁ বুলি কৈছে তেতিয়াহ'লে শুদ্ধ উত্তৰ কোনটো হ'ব আমি বাছি উলিয়াব লাগে চোৱা এক্স কিউব প্লাছ এক্স স্কুৱেৰ প্লাছ 2x ইয়াক যদি আমি এক্সেৰে হৰণ কৰোঁ তেতিয়াহ'লে ভাগফলটো কি পাওঁ কৰি চোৱাচোন ইয়াত এক্স কিউব আছে এক্সৰ লগত যদি আমি এক্স স্কুৱেৰ কৰোঁ তেতিয়াহ'লে কি হ'ব এক্স কিউব হ'ব একেবাৰে কৰি দিওঁ আৰু ইয়াতে এক্সৰ লগত আৰু এটা এক্স ল'লে এক্স ইনটু এক্স এক্স স্কুৱেৰ প্লাছ এক্স ইনটু 2x হৰণৰ ক্ষেত্ৰত কি হয় মাইনাছ তো এইখিনি মাইনাছ কৰিলে কি হৈ যাব 0 হৈ যাব তো ইয়াত আমি দেখা পাইছোঁ ভাগশেষ কি হৈছে 0 তো আমাৰ উক্তিটো সত্য নহয় 2 নম্বৰ উক্তিটো সত্য নহয় 1 নম্বৰ উক্তিটো ভাগফল কি পাইছা এক্স স্কুৱেৰ প্লাছ এক্স প্লাছ 2 তো এইটো আমাৰ কি হয় সত্য 1 সত্য 2 অসত্য তো ইয়াত আমাৰ অপশ্যন চি হ'ব শুদ্ধ উত্তৰ উক্তি 1 সঁচা কিন্তু উক্তিটো মিছা 2 নম্বৰটো মিছা 1 নম্বৰটো সঁচা 12 নম্বৰটো চোৱা এক্স অক্ষৰ ওপৰত থকা বিন্দু এটাৰ আৰ্হি তো আমি সকলোৱে জানো যে এক্স অক্ষৰ ওপৰত থকা বিন্দু এটাৰ আৰ্হি কি হয় এক্স কমা 0 ৱাই স্থানাংক কি হয় 0 তো এইটো আমাৰ ক'ত আছে অপশ্যন এত আছে গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ এ কমা 0 এক্সৰ মানটো এ 13 নম্বৰটো চোৱা এটা বিন্দুৰ এক্স স্থানাংক -3 আৰু ৱাই স্থানাংক 4 বিন্দুটোৰ অৱস্থান কি হ'ব চাৰিটা অপশ্যন দিয়া আছে ইয়াত লক্ষ্য কৰা যিটো বিন্দু সেই বিন্দুটোৰ এক্স স্থানাংকটো কি হয় মাইনাছত আছে কমা ৱাই স্থানাংকটো কিহত আছে প্লাছত তো মাইনাছ প্লাছ হ'লে আমাৰ এইটো ক'ত থাকে 2 নম্বৰ চুকত থাকে তো এইটো আমাৰ ক'ত আছে অপশ্যন বিত আছে দ্বিতীয় চুকত 14 নম্বৰটো চোৱা তলৰ চিত্ৰটোৰ লেখডালৰ সমীকৰণটো হ'ব চোৱা এই যিটো চিত্ৰ দেখা পাইছা এই চিত্ৰটোৰ সমীকৰণ কোনটো হ'ব চাৰিটা অপশ্যন দিয়া আছে তো সমীকৰণটো উলিয়াবলৈ একদম ইজি হয় চোৱা আমাৰ যিটো অপশ্যন এ আছে কি আছে y = 3x এই ক্ষেত্ৰত x আৰু y ৰ মানবিলাক বহুৱাই চোৱা x ৰ মান কি আছে 3 * 3 y ৰ মান কিমান আছে 3 তো দুইফালে ইকুৱেল হ'বনে 3 = 9 হৈ গ'ল তো এইটো হ'ব নোৱাৰে বি নম্বৰটো চোৱা কি আছে এইটো মুছি লওঁ বি নম্বৰটোত কি আছে 2y = x বুলি কৈছে তো মানবিলাক বহুৱাই চোৱাচোন 2 * y ৰ মান কিমান 3 = x ৰ মান কিমান 3 এই বিন্দুবিলাক তুমি কি কৰিবা এই যিটো সমীকৰণ দিয়া আছে এই সমীকৰণবিলাকত বহুৱাই চাবা তো যিটো সমীকৰণৰ লগত মিলি যায় সেইটোৱে তোমাৰ কি হ'ব এই যিটো ৰেখা এই ৰেখাটোৰ সমীকৰণ ঠিক আছে তো 2 3 গুণ 6 আৰু এইফালে 3 ইকুৱেল হোৱা নাই ইজ নট ইকুৱেল তো এইটো হ'ব নোৱাৰে তো তেনেকৈ 3 নম্বৰটো কৰি চাবা তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কেনেকৈ হ'ল কৈ আছোঁ অপশ্যন ডিত কি বুলি কৈছে y = x তো ইমপ্লাইজ ইয়াত y স্থানাংক কিমান আছে 3 = x স্থানাংক কিমান 3 তো অৰ্থাৎ এই বিন্দুটোৱে এই যিটো সমীকৰণ এই সমীকৰণটো সিদ্ধ কৰিছে অকল এটা বিন্দুৱে সিদ্ধ কৰিলে নহ'ব তুমি বাকিটো চাব লাগিব আৰু এটা বিন্দু আছে নহয় সেইটো কৰি চোৱা y = x বুলি কৈছে তেতিয়াহ'লে y ৰ মান কিমান আছে ইয়াত -2 = x ৰ মান কিমান আছে -2 তো ইকুৱেল হৈছে দুইটা ইকুৱেল হৈছে অৰ্থাৎ এইটো হ'ব আমাৰ নিৰ্ণয় সমীকৰণ 15 নম্বৰটো চোৱা y = 3x + 5 এই সমীকৰণটোৰ চাৰিটা অপশ্যন দিয়া আছে কোনটো শুদ্ধ হ'ব বাছি উলিয়াব লাগে চ' সমীকৰণটো কি আছে y =
3x + 5 তো এই ক্ষেত্ৰত xৰ মান যদি তুমি যিকোনো লোৱা ইয়াৰ বিপৰীতে y ৰ মান যিকোনো এটা পাবাই যিকোনো মানে অসংখ্য ইয়াৰ সমাধান থাকিব তো এইটো আমাৰ ক'ত আছে অপচন সি আছে গতিকে অপচন সি হ'ব শুদ্ধ উত্তৰ y = 3x + 5 এই সমীকৰণটোৰ অসীম সংখ্যক সমাধান আছে 16 নম্বৰটো চোৱা কাষৰ চিত্ৰটোত AB প্যাৰেলাল CD হলে x ৰ মান হ'ব চাৰিটা অপচন দিয়া আছে সো AB আৰু CD সমান্তৰাল বুলি কৈছে আৰু এইটো কি হয় এটা ছেদক তেতিয়া হলে চোৱা ইয়াত লক্ষ্য কৰা এই কোণটোৰ মান যদি 130 হয় এইটোৰ মান কিমান হ'ব কাৰণ আমি সকলোৱে জানো এই দুটা কোণ কি হয় ৰৈখিক জোৰৰ যোগফল কিমান 180 তো এটা যদি 130 হয় আনটো কিমান হ'ব 50 হ'ব 50 আৰু 130 কিমান হয় 180 এটা চোৱা এইটো হৈ গ'ল তিৰ্যকৰ একেফালে থকা এই কোণ দুটা কি হয় ইকুৱেল তো এইটো 50 হলে এইটো কিমান হ'ব 50 অৰ্থাৎ x ৰ মান কিমান 50 এইটো আমাৰ ক'ত আছে অপচন ডি আছে গতিকে অপচন ডি হ'ব শুদ্ধ উত্তৰ 50 17 নম্বৰটো চোৱা ABC ত্ৰিভুজৰ AB = 10 cm BC = 6 cm হলে তলৰ কোণটো মাপ AC বাহুৰ মাপ হ'ব নোৱাৰে চাৰিটা অপচন দিয়া আছে কোনটো শুদ্ধ হয় বাছি উলিয়াব লাগে তো এই ক্ষেত্ৰত তুমি ত্ৰিভুজৰ যেটো অখমিকা আছে তাৰ পৰা উলিয়াব পাৰিবা তো ত্ৰিভুজৰ অখমিকাটো কি আছিল সো আমি সকলোৱে পাই আছিলো যে ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ যোগফল তৃতীয় বাহুতকৈ কি হয় ডাঙৰ সো AC আৰু BC বাহু দুটা লৈছো ইয়াৰ যোগফলটো কি হয় তৃতীয় বাহুতকৈ ডাঙৰ তো ইমপ্লাইজ আমি যদি ইফালে AC টো ৰাখো তো গ্ৰেটাৰ দেন AB আৰু BC টো ইফালে গল -BC তো ইমপ্লাইজ AC গ্ৰেটাৰ দেন সো AB - BC তো AB ৰ মানটো কিমান আছে 10 মাইনাস BC ৰ মানটো কিমান আছে 6 তো ইমপ্লাইজ AC গ্ৰেটাৰ দেন 10 - 6 কৰিলে কি পাই আছে 4 অৰ্থাৎ AC ৰ মানটো কি হ'ব লাগিব 4 তকৈ ডাঙৰ হ'ব লাগিব 4 তকৈ সৰু হ'ব নোৱাৰে তো এটা অপচন কিটা চোৱা অপচন এত কি বুলি কৈছে 5 তো 5 হ'ব পাৰে AC ৰ মান 6 হ'ব পাৰে 7 হ'ব পাৰে অপচন সি কি আছে 3 হ'ব নোৱাৰে গতিকে অপচন সি হ'ব শুদ্ধ উত্তৰ 18 নম্বৰটো চোৱা ABC ত্ৰিভুজৰ AB = AC আৰু এংগল B 70 ডিগ্ৰী হলে এংগল A ৰ মাপ কি হ'ব চাৰিটা অপচন দিয়া আছে কোনটো শুদ্ধ হয় বাছি উলিয়াব লাগে সো চিত্ৰটো চালে তোমালোকে ভালদৰে বুজি পাবা তো ত্ৰিভুজটোৰ নাম দি লৈছো A B C B কোনটো কিমান বুলি কৈছে 70 ডিগ্ৰী B হৈ গল 70 ডিগ্ৰী আৰু ইয়াত AB = AC AB আৰু AC ইকুৱেল তো আমি সকলোৱে জানো যে এটা ত্ৰিভুজৰ দুটা বাহু ইকুৱেল হলে ইয়াৰ বিপৰীত কোণ দুটা ইকুৱেল সো AB বাহুৰ বিপৰীত কোণ C AC বাহুৰ বিপৰীত কোণ B তো B আৰু C ইকুৱেল হ'ব তো C ৰ মানো কিমান হ'ব 70 তো আমি কি কৰিব লাগে এই A কোণৰ মান উলিয়াব লাগে এংগল A প্লাস এংগল B কিমান আছে 70 প্লাস এংগল C কিমান আছে 70 ইকুৱেল কিমান 180 ডিগ্ৰী তো ইমপ্লাইজ এংগল A ইকুৱেল এফালে কিমান আছে 180 ডিগ্ৰী আৰু 70 প্লাস 70 কি হ'ব 140 হুফালে গলে মাইনাসত হৈ যাব 140 তো 180 - 140 কিমান হ'ব 40 ডিগ্ৰী তো গতিকে এংগল A ৰ মান কিমান হ'ব 40 ডিগ্ৰী হেতু আছে আমাৰ অপচন এত গতিকে অপচন এ হ'ব শুদ্ধ উত্তৰ 40 ডিগ্ৰী 19 নম্বৰত কি বুলি কৈছে এটা চতুৰ্ভুজৰ কোণকেইটাৰ অনুপাত 1:2:3:4 হলে চতুৰ্ভুজটোৰ আটাইতকৈ সৰু কোণটোৰ মাপ কি হ'ব চাৰিটা অপচন দিয়া আছে চোৱা আমি সকলোৱে জানো যে চতুৰ্ভুজৰ চাৰিটা কোণৰ যোগফল 360 ডিগ্ৰী তো ইয়াত আমি কি ধৰি লম মানগিটা x বুলি ধৰি লম সো 1 মানে x প্লাস অলপ ডাঙৰ কৰি লৈছো আৰু 2 মানে 2x প্লাস 3 আছে 3x প্লাস 4 আছে 4x চতুৰ্ভুজৰ চাৰিটা কোণৰ যোগফল কিমান 360 ডিগ্ৰী তো ইমপ্লাইজ x plus 2x plus 3x plus 4x কেইটা x হল 10টা x 10x equal 360 ডিগ্ৰী এতিয়া 10 দি 360 কিমান বাৰ যাব 36 বাৰ যাব তো x equal কি পাইছে 36 ডিগ্ৰী তো এটা লক্ষ্য কৰা এইটো হৈ গল আমাৰ x এইটো হৈ গল 2x এইটো হৈ গল 3x এইটো হৈ গল 4x তো কোনটো সৰু এই 1 মানে হৈ গল সৰু x ৰ মান কি পাইছে 36 ডিগ্ৰী গতিকে আমাক কি বুলি কৈছে চতুৰ্ভুজটোৰ আটাইতকৈ সৰু কোণটোৰ মাপ উলিওৱা সৰু কোণটো কিমান 36 গতিকে অপচন এ হ'ব শুদ্ধ উত্তৰ 36 ডিগ্ৰী
20 নম্বৰটো চোৱা তলৰ চিত্ৰত এই যিটো চিত্ৰ দেখা পাইছা এই চিত্ৰটোত ABCD এটা সামান্তৰিক ABCD এটা সামান্তৰিক তেতিয়াহ'লে এই AB আৰু CD সমান্তৰাল আৰু ABQP আৰু এটা সামান্তৰিক ABQP আৰু এটা সামান্তৰিক তেতিয়াহ'লে AB আৰু PQ সমান্তৰাল এতিয়া কি লক্ষ্য কৰিছা যে ABCD সমান্তৰাল ABPQ সমান্তৰাল তো ইয়াৰ পৰা আমি পালো যে এই PC টো কি হয় PC টো AB ৰ সমান্তৰাল PC প্যাৰেলেল AB বুজি পাইছা আৰু কি বুলি কৈছে যে ত্ৰিভুজ PAB ৰ কালি কিমান 30 বৰ্গ একক এই PAB এই যিটো ত্ৰিভুজ দেখা পাইছা এই ত্ৰিভুজটোৰ কালি কিমান 30 বৰ্গ একক এতিয়া ABCD সমান্তৰিকটোৰ কালি AB যিটো সমান্তৰিক আছিল ABCD যিটো সমান্তৰিক ইয়াৰে আমি কালি উলিয়াব লাগে তোমালোক সকলোৱে পাইছা যে একে সমান্তৰালৰ মাজত থকা ত্ৰিভুজৰ কালিটো কি হয় ত্ৰিভুজৰ কালিটো সমান্তৰিকৰ কালিৰ আধা অৰ্থাৎ সমান্তৰিকৰ কালিটো কি হ'ব ত্ৰিভুজৰ কালিৰ দুগুণ হ'ব এটো যদি 30 হয় তো সমান্তৰিকৰ কালি কি হ'ব 60 হ'ব তো ABCD সমান্তৰিকৰ কালি কি হ'ব 60 এটো কত আছে আমাৰ অপচন সি আছে গতিকে অপচন সি হ'ব শুদ্ধ উত্তৰ 60 বৰ্গ একক 21 নম্বৰ চোৱা কাখৰ বৃত্তটোৰ OA = 4 cm আৰু জিয়া AB 4 cm এই যেটো বৃত্ত OA কিমান 4 cm আৰু যেটো জিয়া দেখা পাইছা AB ইয়াৰ দৈৰ্ঘ্য কিমান 4 cm তেন্তে আমি কি কৰিব লাগে এংগেল AOB ৰ মান উলিয়াব লাগে AOB এই কোণটোৰ মান কিমান হ'ব আমি উলিয়াব লাগে এই ক্ষেত্ৰত লক্ষ্য কৰা OA আৰু OB টো কি হয় একে বৃত্তৰ ব্যাসাৰ্ধ তো একে বৃত্তৰ ব্যাসাৰ্ধ বিলাক কি হয় ইকুৱেল OA 4 cm OB কিমান হ'ব 4 cm এতিয়া আমি দেখা পাইছো যে OAB এই যেটো ত্ৰিভুজ এই ত্ৰিভুজটোৰ তিনিটা বাহুৰ দৈৰ্ঘ্য সমান অৰ্থাৎ OAB এটা সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ আমি সকলোৱে জানো কিমান 60 ডিগ্ৰী তো AOB ৰ মান কিমান 60 ডিগ্ৰী তো এটো আমাৰ কত আছে অপচন বি ত আছে গতিকে অপচন বি হ'ব শুদ্ধ উত্তৰ 60 ডিগ্ৰী 22 নম্বৰটো চোৱা হিৰণৰ সূত্ৰটো হ'ল ত্ৰিভুজৰ কালি যেটো আছিল √s হোল ইনটু s minus a হোল ইনটু s minus b হোল ইনটু s minus c তো ইয়াত s ৰ মানটো কি s মানে কি আছিল আমাৰ অৰ্ধ পৰিসীমা কেনেকৈ উলিয়ায় এটা ত্ৰিভুজৰ তিনিটা বাহু a b c তো অৰ্ধ পৰিসীমা উলিয়াবলৈ হলে ত্ৰিভুজৰ তিনিটা বাহুৰ যোগফল মানে পৰিসীমা a + b + c ইয়াক যদি 2 এৰে ডিভাইড কৰি দিয়া আধা হৈ যাব তো এটো আমাৰ কত আছে অপচন ডি আছে গতিকে অপচন ডি হ'ব শুদ্ধ উত্তৰ a + b + c / 2 এটো হৈ গল আমাৰ s ৰ মান 23 নম্বৰটো চোৱা সুঙাৰ মুঠ পৃষ্ঠকালি সূত্ৰটো কি চোৱা সুঙাৰ মুঠ পৃষ্ঠকালি সূত্ৰটো হৈ গল অপচন এ 2πr হোল ইনটু r + h তো তোমালোকে এটো ভালকে দেখা পোৱা নাই না মই লিখি দিছো চোৱা সুঙাৰ মুঠ পৃষ্ঠকালি সূত্ৰটো হৈ গল 2πr হোল ইনটু r + h 24 নম্বৰটো চোৱা তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতাৰ মান হ'ব নোৱাৰে চাৰিটা অপচন দিয়া আছে আমি সকলোৱে জানো যিকোনো এটা ঘটনাৰ সম্ভাৱিতা মানে P of E সম্ভাৱিতাটো কি হয় 0 হ'ব পাৰে বা 0 তকৈ ডাঙৰ হ'ব পাৰে বা 1 হ'ব পাৰে বা 1 তকৈ সৰু হ'ব পাৰে মানে 0 আৰু 1 ৰ মাজত বা 0 আৰু 1 হ'ব পাৰে 1 তকৈ ডাঙৰ হ'ব নোৱাৰে অপচন সি ত আমি কি দেখা পাইছো 3/2 এটো যদি আমি ক্যালকুলেট কৰো 1 তকৈ ডাঙৰ হৈ যাব গতিকে অপচন সি হ'ব নোৱাৰে আমাক কি বুলি কৈছে কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে অপচন সি হ'ব শুদ্ধ উত্তৰ 3/2 মানে কি হ'ব 1.5 হ'ব নেকি 1.5 হ'ব তো এটো কি হৈ গল আমাৰ একতকৈ ডাঙৰ তো এটো হ'ব নোৱাৰে 25 নম্বৰ চোৱা 7 cm ব্যাসাৰ্ধৰ গোলক এটাৰ পৃষ্ঠকালি কি হ'ব চাৰিটা অপচন দিয়া আছে তো সো গোলক এটাৰ পৃষ্ঠকালি উলোৱা সূত্ৰটো কি আছিল 4πr² তো ইকুৱেল 4 * π ৰ মান 22/7 * r² আৰু মান কিমান 7 স্কয়াৰ আছে দুবাৰ ইনটু হ'ব তো এতিয়া আমি দেখা পাইছো যে 7 ক্যান্সেল তেতিয়ালে কি ৰৈ গল চোৱা 4 * 22 কিমান হ'ব 88 * 7 তো ইকুৱেল 88 * 7 কৰিলে কি হ'ব 616 এককটো কিহত আছে সেন্টিমিটাৰ স্কয়াৰ তো এটো আছে আমাৰ অপচন এ গতিকে অপচন এ হ'ব শুদ্ধ উত্তৰ 616 সেন্টিমিটাৰ স্কয়াৰ
26 নম্বৰটো চোৱা এটা সমবাহু ত্ৰিভুজৰ এটা বাহুৰ মাপ 8 সেন্টিমিটাৰ হলে ত্ৰিভুজটোৰ কালি কি হ'ব চাৰিটা অপচন দিয়া আছে তো সমবাহু ত্ৰিভুজৰ কালি ওলোৱা সূত্ৰ কি আছিল √3/4 ইনটু বাহু স্কয়াৰ তো বাহুৰ মান কি আছে 8 স্কয়াৰ মানে 8 দুবাৰ ইনটু হ'ব তো এই ক্ষেত্ৰত আমি দেখা পাইছো যে 4 দি 8ত দুইবাৰ গল তো কি ৰৈ গল 2 8 গুণ 16 √3 এককটো কি আছে সেন্টিমিটাৰ তো সেন্টিমিটাৰ স্কয়াৰ 16 √3 সেন্টিমিটাৰ স্কয়াৰ এটো কত আছে অপচন ডি আছে গতিকে অপচন ডি হ'ব শুদ্ধ উত্তৰ 16 √3 সেন্টিমিটাৰ স্কয়াৰ 27 নম্বৰটো চোৱা কাখৰ চিত্ৰটোৰ এংগেল এ ও বিৰ মাপ কি হ'ব এই যেটো চিত্ৰ দেখা পাইছা এ ও বি এই কোণটোৰ মাপ কি হ'ব আমি উলিয়াব লাগে চাৰিটা অপচন দিয়া আছে তো চোৱা একে বৃত্তৰ ব্যাসাৰ্ধ বিলাক কি হয় ইকুৱেল অৰ্থাৎ এই ও এ আৰু ও বি ইকুৱেল আৰু সকলোৱে জানা যে সমান বাহুৰ বিপৰীত কোণবিলাক ইকুৱেল তো এই যেটো বাহু এই বাহুৰ বিপৰীত বাহু কি বি আৰু এই বাহুৰ বিপৰীত বাহু কি এ কোণৰ মাপ কিমান দিয়া আছে 50 ডিগ্ৰী দিয়া আছে এ কোণৰ মাপ 50 বি 50 ও টো উলিয়াব লাগে তো এংগেল এ প্লাস এংগেল বি প্লাস এংগেল ও ইকুৱেল কিমান 180 ডিগ্ৰী ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী তো ইমপ্লাইজ এৰ মান 50 বিৰ মান 50 প্লাস এংগেল ও উলিয়াব লাগে 180 ডিগ্ৰী তো ইমপ্লাইজ এংগেল ও টো ৰাখি দিয়া এফালে কি আছে 180 ডিগ্ৰী সো 50 প্লাস 50 100 100 টো যদি হুফালে লৈ যোৱা -100 ডিগ্ৰী তো 180 মাইনাস 100 কিমান হ'ব 80 ডিগ্ৰী তো ও কোণ মানে কি এ ও বি তো এংগেল এ ও বিৰ মান উলিয়াব দিছে কিমান পাইছা 80 ডিগ্ৰী এটো ক'ত আছে অপচন ডি আছে গতিকে অপচন ডি হ'ব শুদ্ধ উত্তৰ 80 ডিগ্ৰী তো 27 নম্বৰৰ এনসারটো তোমালোকে এনেকৈ লিখিবা যে যেহেতু ও এ আৰু ও বি ইকুৱেল ও এ ইকুৱেল ও বি তো এতেকে এংগেল এ ইকুৱেল এংগেল বি ইকুৱেল কিমান 50 ডিগ্ৰী 28 নম্বৰটো চোৱা পি কিউ আৰ এছ এটা সামান্তৰিক পি কিউ আৰ এছ এটো এটা কি হয় সামান্তৰিক আৰু ইয়াৰ কৰ্ণ দুডালে ও বিন্দুত ছেদ কৰিছে কৰ্ণ দুডালে কি কৰিছে ও বিন্দুত ছেদ কৰিছে তো সামান্তৰিকৰ কৰ্ণ দুডাল কি হয় সমদ্বিখণ্ডিত হয় ঠিক আছে ও বিন্দুত সমদ্বিখণ্ডিত হৈছে এতিয়া যদি OP ইকুৱেল 4 চোৱা OP 4 হয় আৰু OQ 3 সেন্টিমিটাৰ OQ কিমান 3 সেন্টিমিটাৰ তেতিয়া হলে OS কিমান হ'ব 3 হ'ব আৰু OR কিমান হ'ব 4 হ'ব তো PR টো কি হ'ব এই OP ৰ দুগুণ হ'ব 2 into 4 কিমান হৈ গল 8 আৰু QS টো কি হ'ব OQ ৰ দুগুণ হ'ব 2 into 3 equal 6 তেতিয়া কিমান পাইছা 8 আৰু 6 তো এটো আছে আমাৰ অপচন এ আছে গতিকে অপচন এ হ'ব শুদ্ধ উত্তৰ 8,6 29 নম্বৰটো চোৱা ত্ৰিভুজ PQR ৰ PQ 6 সেন্টিমিটাৰ QR 10 সেন্টিমিটাৰ PR 7 সেন্টিমিটাৰ তো ত্ৰিভুজটো অঙ্কন কৰিয়া লোৱা PQR তো PQ কিমান 6 QR কিমান 10 PR হৈছে 7 আৰু ত্ৰিভুজ PQR সৰ্বসম ত্ৰিভুজ YXZ তো ইয়াৰ সৰ্বসম হোৱাকৈ আৰু এটা ত্ৰিভুজ YXZ হলে এই XZ ৰ মান কিমান হ'ব এই যেটো XZ ইয়াৰ মান কিমান হ'ব তো তোমালোক সকলোৱে জানা যে দুটা ত্ৰিভুজ যদি সৰ্বসম হ'বলে হয় ত্ৰিভুজ দুটা কি হয় এটা আনটোৰ ওপৰত থলে ঢাক খাই যায় তেতিয়া হলে এই QR ৰ মান যদি 10 হয় এই অনুৰূপ বাহু XZ ৰ মান কিমান হ'ব 10 হ'ব ত্ৰিভুজ দুটা সৰ্বসম হলে অনুৰূপ বাহুবোৰ কি হয় ইকুৱেল 10 সেন্টিমিটাৰ অপচন বি হ'ব শুদ্ধ উত্তৰ 30 নম্বৰটো চোৱা ABCD এটা চক্ৰীয় চতুৰ্ভুজ চোৱা ABCD এটা চক্ৰীয় চতুৰ্ভুজ ইয়াৰ এ কোণটোৰ মাপ কিমান 95 ডিগ্ৰী এৰ মাপ হৈ গল 95 ডিগ্ৰী আৰু সি কোণটোৰ মাপ কিমান হ'ব আমি উলিয়াব লাগে চোৱা চক্ৰীয় চতুৰ্ভুজৰ বিপৰীত কোণ দুটা যোগফল কিমান 180 ডিগ্ৰী তো এংগেল এ প্লাস এংগেল সি কিমান পাব লাগে আমি 180 ডিগ্ৰী পাব লাগে ঠিক আছে তো ইমপ্লাইজ এংগেল সিৰ মান উলিয়াব লাগে এফালে আছে 180 ডিগ্ৰী এংগেল এটো কি হ'ব এফালে যাব মাইনাস এংগেল এৰ মান কিমান 95 ডিগ্ৰী তো 180 মাইনাস 95 কিমান হ'ব 85 তো এংগেল সিৰ মান কি পাইছা 85 ডিগ্ৰী তো এটো আমাৰ কত আছে অপচন ডি আছে গতিকে অপচন ডি হ'ব শুদ্ধ উত্তৰ 85 ডিগ্ৰী তোমালোকে মনত ৰাখিবা
যে সক্রিয় চতুর্ভুজৰ বিপৰীত কোণ দুটাৰ যোগফল 180 ডিগ্ৰী। 31 নম্বৰটো চোৱা, এটা বাকচৰ দিশ, প্ৰস্থ আৰু উচ্চতা ক্ৰমে দিয়া আছে, তেতিয়াহ'লে বাকচটোৰ আয়তন কি হ'ব? চোৱা, বাকচৰ দিশ, প্ৰস্থ, উচ্চতা দিয়া আছে, অৰ্থাৎ বাকচটো কি হয়? আয়তীয় ঘনক আকৃতিৰ। তো আয়তীয় ঘনকৰ আয়তন ওলোৱা সূত্ৰ কি? দিশ পূৰণ, প্ৰস্থ পূৰণ, উচ্চতা। তো তিনিটা পূৰণ কৰি দিয়া, 5 × 4 × 3, 5 × 4 × 3, 4 5 গুণ 20, 20 3 গুণ 60, তো 60 মিটাৰ কিউব হ'ব। তো এইটো আমাৰ ক'ত আছে? অপশ্যন এত আছে, গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ, 60 মিটাৰ কিউব। 32 নম্বৰটো চোৱা, 10 গৰাকী ছাত্ৰ ছাত্ৰীয়ে গণিতৰ পৰীক্ষাত লাভ কৰা নম্বৰসমূহ তলত উল্লেখ কৰা হ'ল। চোৱা, তোমালোকে যদি ধৰিব পৰা নাই মই কৈ দি আছোঁ, 55, 36, 95, 73, 60, 42, 25, 78, 75, 62 এই তথ্যৰাজিৰ পৰিসৰ হ'ল, চাৰিটা অপশ্যন দিয়া আছে, কোনটো শুদ্ধ হয় বাছি উলিয়াব লাগে। চোৱা, 10 গৰাকী ছাত্ৰ ছাত্ৰীয়ে গণিতৰ পৰীক্ষাত যিটো নম্বৰ লাভ কৰিছিল সেই নম্বৰকেইটা ইয়াত উল্লেখ কৰিছে, আৰু এই তথ্যৰ পৰা আমি কি কৰিব লাগে? পৰিসৰ উলিয়াব লাগে। যিকোনো তথ্যৰ পৰা তোমাক যদি পৰিসৰ উলিয়াব দিয়ে, কেনেকৈ উলিয়াবা? আটাইতকৈ ডাঙৰ মানটো চাবা, ডাঙৰ মানটোৰ পৰা আটাইতকৈ সৰু মানটো তুমি বিয়োগ কৰি দিবা। তো ইয়াত লক্ষ্য কৰা, আটাইতকৈ ডাঙৰ মানটো আছে 95, তাৰ পৰা সৰু মানটো বিয়োগ কৰি দিয়া, সৰু মানটো কি আছে? 25। তো 95ৰ পৰা 25 গ'লে কিমান থাকে? 70। তো এইটো আমাৰ ক'ত আছে? অপশ্যন ডিত আছে, গতিকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। এই যিটো তথ্য আমাক দিয়া আছে, এই তথ্যটোৰ পৰিসৰ কিমান? 70। 33 নম্বৰটো চোৱা, যে তলৰ কোণটো x + 2y = 6 এই সমীকৰণৰ সমাধান নহয় বুলি কৈছে, চাৰিটা অপশ্যন দিয়া আছে। তো প্ৰথম অপশ্যনটোৰ পৰা কৰি চোৱা, প্ৰথম অপশ্যনটোত x স্থানাংক কি আছে? 1, y স্থানাংক কি আছে? 2। তো সমীকৰণটোত বহাই চোৱা যে সমীকৰণটো মানি চলিছে নে নাই। চ' আমাৰ সমীকৰণটো কি আছে? x + 2y = 6। আমি যদি xৰ মান যদি আমি 1 বহুৱাওঁ, প্লাছ 2 × yৰ মান যদি 2 বহাওঁ, তো = 6 হ'বনে? কৰি চোৱাচোন, 1 + 2 × 2, 4 = 6। তো 1 + 4 = কি পাইছা? 5, নট ইকুৱেল 6 হৈ গ'ল। তো ইয়াত আমি দেখা পাইছোঁ অপশ্যন এত যিটো সমাধান দিয়া আছে, এই সমাধানটোৱে এই সমীকৰণটো সিদ্ধ নকৰে, তো এইটোৱে সমাধান নহয়। তো বাকীকেইটা আৰু কৰি নাচাওঁ, কাৰণ বাকীকেইটা সমাধান হ'ব। তো অপশ্যন এ হ'ব আমাৰ শুদ্ধ উত্তৰ, 1,2। 34 নম্বৰটো চোৱা, তলৰ কোনটো ত্ৰিভুজৰ সৰ্বসমতাৰ স্বীকাৰ্য নহয়? চাৰিটা অপশ্যন দিয়া আছে। তো ত্ৰিভুজৰ সৰ্বসমতাৰ স্বীকাৰ্য অপশ্যন এটো নহয়, এংগেল এংগেল এংগেল, এইটো কি হয়? আমাৰ সৰ্বসমতাৰ স্বীকাৰ্য নাছিলে। 35 নম্বৰটো চোৱা, x অক্ষৰ পৰা 3,4 বিন্দুটোৰ দূৰত্ব কি হ'ব? চাৰিটা অপশ্যন দিয়া আছে। তো x অক্ষৰ পৰা যিকোনো বিন্দুৰ দূৰত্ব কি হয়? y স্থানাংক। তো ইয়াত y স্থানাংক কিমান আছে? 4। তো অপশ্যন বি হ'ব শুদ্ধ উত্তৰ, 4 একক। 36 নম্বৰটো চোৱা, তলৰ সংখ্যাবোৰ পৰ্যবেক্ষণ কৰা, এই যিকেইটা সংখ্যা দিয়া আছে এই সংখ্যাকেইটা আমি কি কৰিব লাগে? পৰ্যবেক্ষণ কৰিব লাগে, আৰু শুদ্ধ উত্তৰটো লিখা বুলি কৈছে। তো সংখ্যাবোৰ মই তোমালোকক এবাৰ মাতি দিছোঁ, যে 2 - √5, 3 + √23 - √23, 2√7 / 7√7, 1/√2। ঠিক আছে, এই সংখ্যাবিলাকৰ পৰা চাৰিটা অপশ্যন দিয়া আছে, অপশ্যনকেইটা মই তোমালোকক পঢ়ি দিছোঁ। অপশ্যন এটো চোৱা, 2 - √5 পৰিমেয় বুলি কৈছে। তো 2 - √5 এইটো অপৰিমেয় হ'ব। ঠিক আছে, তো এইটো হ'ব নোৱাৰে, আমি শুদ্ধটো বাছি উলিয়াব লাগে। অপশ্যন বি চোৱা, 3 + √23 - √23 আৰু 2√7 / 7√7 দিয়া আছিলে, তো এইটো 7√7 হ'ব, পৰিমেয় বুলি কৈছে, মানে এইটো আৰু এইটো পৰিমেয়। তো তুমি কৰি চোৱাচোন, কি আছে? 3 + √23 - √23। তো এই ক্ষেত্ৰত প্লাছ √23 - √23 কেঞ্চেল গ'ল, কি ৰৈ যাব? 3। তো 3টো কি হয়? পৰিমেয়। তো এইটো কি হৈ গ'ল? আমাৰ পৰিমেয়, ঠিকে আছে। তাৰপিছতটো চোৱা, কি বুলি কৈছে? 2√7 / 7√7, এইটোও পৰিমেয় বুলি কৈছে। তো এই ক্ষেত্ৰত লক্ষ্য কৰা, √7 কেঞ্চেল, তো 2/7 এইটো পৰিমেয় হয়। গতিকে এই দুইটা সংখ্যাই কি হয়? পৰিমেয়। তো আমাৰ অপশ্যন বিটো কি হ'ব? শুদ্ধ উত্তৰ। বাকী অপশ্যনকেইটা আৰু কৰি নাচালে হ'ব।
ঠিক আছে, মই আৰু অলপ সৰু কৰি দিছোঁ, তোমালোকে ভিডিঅ'টি ৰখাই লৈ লিখি লোৱা। 37 নম্বৰটো চোৱা, কাষৰ চিত্ৰত ABCD সামান্তৰিক। এই যিটো চিত্ৰ দেখা পাইছা ইয়াত কি বুলি কৈছে, ABCD এটা সামান্তৰিক। তো AB ইকুৱেল 2y - 3 আৰু CD ইকুৱেল 5 হ'লে yৰ মান কি হ'ব? চোৱা, ABৰ মান দিয়া আছে আৰু CDৰ মান দিয়া আছে, তেতিয়াহ'লে আমি কি কৰিব লাগে, এই yৰ মানটো উলিয়াব লাগে কিমান হ'ব। তো কেনেকৈ উলিয়াবা? আমি সকলোৱে জানো যে সামান্তৰিকৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল, তেতিয়াহ'লে AB আৰু CD কি হ'ব, ইকুৱেল। তো ABৰ মান কি পাইছা, ABৰ মান পাইছা 2y - 3 ইকুৱেল CDৰ মান কি পাইছা 5। তো ইমপ্লাইজ 2y ইকুৱেল 5 - 3 আছে, এইফালে গ'লে কি হ'ব, +3। তো ইমপ্লাইজ 2y ইকুৱেল 5 + 3 8। তো ইমপ্লাইজ y ইকুৱেল 2 দি 8 কিমান বাৰ যাব, 4 বাৰ যাব। তো ইয়াৰ পৰা আমি yৰ মান কি পাইছোঁ, 4। অপশ্যন বি হ'ব শুদ্ধ উত্তৰ, 4। 38 নম্বৰত কি বুলি কৈছে, এটা বৃত্তই তাৰ সমতলখনক 3টা ভাগত বিভক্ত কৰে। এই ভাগ 3টা কি কি? 4টা অপশ্যন দিয়া আছে। তো এইটো আমি সকলোৱে পাই আছোঁ যে বৃত্তটো কি কৰে, অন্তৱৰ্তী অংশ, বৃত্তৰ অংশ আৰু এই বহি অংশ 3টা ভাগত বিভক্ত কৰে। এইটো ক'ত আছে? অপশ্যন এত আছে, অন্তৱৰ্তী অংশ, বৃত্ত আৰু বহি অংশ। অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। 39 নম্বৰটো চোৱা, 2 মিটাৰ ব্যাস বিশিষ্ট গোলক এটাৰ আয়তন। 4টা অপশ্যন দিয়া আছে, কোনটো শুদ্ধ হ'ব বাছি উলিয়াব লাগে। তো গোলকৰ আয়তন ওলোৱা সূত্ৰটো কি আছিলে, 4/3 পাই r³ আছিলে। তো ইকুৱেল 4/3 ইনটু পাই ইনটু r³। আৰৰ মান কিমান হ'ব? চ' ইয়াত ব্যাস কি বুলি কৈছে, 2। ব্যাস মানে ডিৰে বুজোৱা হয়, 2। তো r ইকুৱেল কি হ'ব, 2ৰ আধা, কিমান হ'ব, 1। তো আৰৰ মান কি পাইছে, 1³ তো 1³ মানে 1 ইনটু 4/3 পাই কি হ'ব, 4/3 পাই। এককটো কি হ'ব, মিটাৰ আছে, তো মিটাৰ³। গতিকে 2 মিটাৰ ব্যাস বিশিষ্ট গোলক এটাৰ আয়তন 4/3 পাই মিটাৰ³। এইটো ক'ত আছে, আমাৰ অপশ্যন চিত আছে, গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ, 4/3 পাই মিটাৰ³। 40 নম্বৰটো চোৱা, ইয়াত কি বুলি কৈছে, যদি P of x ইকুৱেল 6 - 2x + x², তেন্তে P of 0ৰ মান কি হ'ব? 4টা অপশ্যন দিয়া আছে। চ' আমাৰ যিটো বহুপদটো কি আছে, P of x ইকুৱেল 6 - 2x + x²। তো P of x ৰ ঠাইত যদি 0 বহুৱা, 6 - 2 ইনটু x মানে 0 প্লাছ x² মানে 0²। তো এইখিনি 0 হৈ যাব, কি ৰৈ যাব, 6। তো P of 0 বহুৱালে মান কিমান হ'ব, 6। এইটো ক'ত আছে, অপশ্যন চিত আছে, গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ, 6। 41 নম্বৰটো চোৱা, যি ধনাত্মক অখণ্ড সংখ্যাৰ উৎপাদক 1 আৰু সংখ্যাটো নিজেই, তেনে সংখ্যাক মৌলিক সংখ্যা বোলে। আৰু তলৰ কোনটো মৌলিক সংখ্যা নহয়? 4টা অপশ্যন দিয়া আছে, 2, 3, 5 এইবিলাক মৌলিক সংখ্যা, এই 1টো কি হয়, মৌলিক সংখ্যা নহয়। গতিকে অপশ্যন চি হ'ব আমাৰ শুদ্ধ উত্তৰ, 1। কাৰণ ইয়াৰ উৎপাদক 2টা নহয়, কাৰণ কি ই নিজে এটা উৎপাদক হৈ আছে। মৌলিক সংখ্যাৰ উৎপাদক কি হয়, 2টা, 1 আৰু সেই সংখ্যাটো নিজেই। 42 নম্বৰটো চোৱা, তলৰ চিত্ৰত এমৰ মান হ'ব, এমৰ মান উলিয়াব লাগে। এই যিটো চিত্ৰ দেখা পাইছা, এই চিত্ৰটোৰ পৰা 4টা অপশ্যন দিয়া আছে। তো ইয়াত আমি দেখা পাইছোঁ যে এই কোণটো আৰু এই কোণটোতে কি হয়, ৰৈখিক জুলীয়া কোণ। ৰৈখিক জুলীয়া কোণৰ যোগফল 180 ডিগ্ৰী। তো এই দুটাৰ যোগফল 180 হ'ব। তো 4m + 2m ইকুৱেল কি হয়, 180 ডিগ্ৰী। তো ইমপ্লাইজ 4m 2m কি হ'ব, 6m ইকুৱেল 180 ডিগ্ৰী। তো ইমপ্লাইজ m ইকুৱেল কি হ'ব, 6 দি 180 কিমান বাৰ যাব, 30 বাৰ যাব। তো এমৰ মান 30 ডিগ্ৰী। এইটো আছে আমাৰ অপশ্যন বিত আছে, গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ, 30 ডিগ্ৰী। 43 নম্বৰটো চোৱা, তলৰ চিত্ৰত অকেন্দ্ৰীয় বৃত্তৰ AXB চাপৰ ওপৰত, AXB যিটো চাপ, এই চাপটোৰ ওপৰত এংগেল AOB আৰু এংগেল APB দুটা কোণ। AOB আৰু APB দুটা কোণ। APBৰ মান কিমান দিয়া আছে, 40 ডিগ্ৰী দিয়া আছে, ঠিক আছে। তো এংগেল AOBৰ মান উলিয়াব লাগে, AOB। তো একেটা চাপত থকা এই যিটো কেন্দ্ৰস্থ কোণটো কি হয়, এই বৃত্তস্থ কোণৰ দুগুণ আমি পাই আহিছোঁ। তো চোৱা, কেন্দ্ৰস্থ কোণটো কি আছে, এংগেল AOB, আমি এইটো উলিয়াব লাগে।
তো ইকুৱেল বৃত্তস্থ কোণটো কি আছে এংগেল APB চোৱা বৃত্তস্থ কোণৰ দুগুণ কেন্দ্ৰস্থ কোণ ইয়াৰ লগত 2 ইনটু কৰি দিয়া 2 ইনটু APB APBৰ মান কিমান 40 ডিগ্ৰী 2 ইনটু 40 কি হ'ব 80 ডিগ্ৰী তো এংগেল AOB ৰ মান কি পাইছা 80 ডিগ্ৰী এটো কত আছে অপচন সি আছে গতিকে অপচন সি হ'ব শুদ্ধ উত্তৰ 80 ডিগ্ৰী 44 নম্বৰ চোৱা x অক্ষডালৰ সমীকৰণটো হ'ল চাৰিটা অপচন দিয়া আছে তো সকলোৱে জানা যে x অক্ষৰ সমীকৰণ কি y = 0 এটো কত আছে অপচন সি আছে গতিকে অপচন সি হ'ব শুদ্ধ উত্তৰ y = 0 45 নম্বৰ চোৱা ইয়াত কি বুলি কৈছে যে নিশ্চয় উক্তি এটা উক্তি a ABCD এটা সমান্তৰিক চোৱা ABCD এটা সমান্তৰিক গতিকে ABCD এটা ট্ৰেপেজিয়াম ABCD এটা যদি সমান্তৰিক হয় এটো এটা ট্ৰেপেজিয়াম হ'বনে নহয় কাৰণ ট্ৰেপেজিয়ামটো কি হৈ গল এজুৰ বিপৰীত বাহুহে সমান্তৰাল আনজুৰ কি হয় সমান্তৰাল নহয় ঠিক আছে মানে সমানো নহয় গতিকে ABCD যদি সমান্তৰিক হয় এটো এটা ট্ৰেপেজিয়াম নহয় আৰু 2 নম্বৰটো কাৰণটো কি বুলি কৈছে যে কোনো চতুৰ্ভুজৰ এজুৰ বিপৰীত বাহু সমান্তৰাল হলেই তাক ট্ৰেপেজিয়াম বোলে সো এটা চতুৰ্ভুজ এই চতুৰ্ভুজৰ যদি এজুৰ বিপৰীত বাহু যদি সমান্তৰাল হয় তেতিয়াহ'লে তাক কি বোলে ট্ৰেপেজিয়াম বোলে গতিকে এ উক্তিটো কি হয় অসত্য আৰু আৰ উক্তিটো কি হয় সত্য তো এইটো আমাৰ কত আছে অপচন ডি ত আছে অপচন ডি ত কি বুলি কৈছে এ উক্তিটো অসত্য কিন্তু আৰ সত্য গ্ৰুপ এত আমি 45 টা এমসিকিউ তোমালোকৰ সৈতে আলোচনা কৰিলো এবাৰ গ্ৰুপ বি ৰ পৰা আমি লং এনসাৰ টাইপৰ কোৱেশ্চন বিলাক পাম হেবিলাক তোমালোকে চাই যোৱা আৰু কিতাপৰ সৈতে মিলাই যোৱা